ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয় ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত যোৱা ইংৰাজী ১ নৱেম্বৰ তাৰিখে বৰেণ্য সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিতভাষৰ স্ৰষ্টা বিশিষ্ট চিন্তাবিদ সাহিত্য ভাস্কৰ ডক্টৰ নগেন শইকীয়াদেৱক অসম সাহিত্য সভাৰ প্ৰবুদ্ধ সন্মান স্বদেশী বৰেণ্য প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাপ্ৰয়াণ ঘটা অসম সম্পদ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত সাহিত্য সভাৰ বিষয়ববীয়াই বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্যৰে শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে অসম সাহিত্য সভাৰ শীৰ্ষ গীতেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মহেশ পাটগিৰি, বীৰাংগনা সতীসাধিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি সিংঘানিয়া, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল বৰা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, ডিব্ৰুগড় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, সাহিত্যাচাৰ্য ডক্টৰ ভীমকান্ত বৰুৱা আৰু ডক্টৰ কৰবী ডেকা হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাহিত্যানুৰাগী, সংহতি ভৱনৰ দাতা পৰিয়ালৰ সদস্য মহেশ চহৰীয়াৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অৰুণাচল বিশ্ববিদ্যালয়ৰ অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজ উপাচাৰ্য ডক্টৰ আজিয়া জা, অসম সাহিত্য সভাৰ সদস্যী বৰেণ্য গায়ন বায়নসকলক সাজু হ'বৰ কাৰণে অনুৰোধ কৰিলোঁ। দবা শংখ বাদকসকলক আমি সাজু হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ। খন্তেক পাছতেই আমি সকলোৱে ছাৰৰ কাষত বহিব। জাতীয় জীৱনৰ এক পৰিচালিকা শক্তি মহীৰূহ অসমৰ জাতীয় জীৱনৰ সদায় সুস্থ চিন্তক, ভাষা সাহিত্য সংস্কৃতিৰ এগৰাকী সেৱক আৰু লগতে অসমৰ মাটি পানী আৰু বায়ুৰে বৰ্ধিত এইগৰাকী মহতো মহিয়ান
অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ এগৰাকী ঘাই ঋত্বিক অধ্যাপক নগেন শইকীয়াদেৱক আমাৰ মাজত পাই আমি বৰ আনন্দিত হৈছোঁ। সভাৰ বাটচৰাত ভাষাজ্ঞান পৰীক্ষা সংসদৰ সচিব ৰূপে এই অসম সাহিত্য সভাৰ মন্দিৰত প্ৰৱেশ কৰি সৰ্বত্ৰে প্ৰৱেশ কৰি মণিকূটৰ ভিতৰলৈও সোমাই সভাক মৰুৱা পৰাৰ পৰা ৰক্ষা কৰিলে বুলি কোনোবাই যদি এটা প্ৰশ্ন কৰে তেতিয়াহ'লে প্ৰথম নামটোৱে আহে ডক্টৰ নগেন শইকীয়াদেৱৰ। কোনে অসম সাহিত্য সভাক গাত টোপ এটা পৰিবলৈ নিদিয়াকৈ ঘোঁৰা বান্ধনি দিছে বুলি যদি কোনোবাই সোধে তেতিয়াও আমি প্ৰথমতে ডক্টৰ নগেন শইকীয়াদেৱকে আমি নামটো স্মৰণ কৰিব লাগিব। গায়ন বায়ন দবা শংখ উৰুলিধ্বনিৰে গুঞ্জৰিত পৰিৱেশত সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু অন্যান্য বিষয়ববীয়াসকলে ডক্টৰ নগেন শইকীয়াদেৱক এই সন্মান প্ৰদান কৰে। এই সন্মানত আছে ফুলাম গামোচা, চেলেং চাদৰ, জাপি, অংগবস্ত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰ। অসমীয়া জাতিৰ প্ৰাণস্পন্দন ডক্টৰ নগেন শইকীয়াক অসম সাহিত্য সভাৰ সদস্য বৰেণ্য অসমীয়া জাতিৰ কাৰণে সদায় অহোপুৰুষাৰ্থ কৰি থকা ডক্টৰ নগেন শইকীয়া হৈছে অসমীয়া জাতিৰ গৌৰৱ। ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱন আজি সাক্ষী যে অসমবাসীৰ সন্মুখত ডক্টৰ নগেন শইকীয়া ছাৰক আজি সদস্য বৰেণ্য প্ৰশস্তি আগবঢ়োৱা হৈছে। মই উপাচাৰ্যসকলক সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। মই সদতিকে অনুৰোধ কৰিছোঁ অসমীয়া জাতি কৃতজ্ঞ জাতি, গুণী ব্যক্তিক সন্মান জনাব জানে অসমীয়া জাতিয়ে। তাৰে প্ৰতিফলন আজি এই অনুষ্ঠান। নগেন শইকীয়া ছাৰৰ পৰিয়ালবৰ্গক মই অকণমান সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাৰক অকণমান সহায় কৰি দিয়ক। বীৰেন বৰুৱা ছাৰ আপুনি আছেনে ওচৰতে? ছাৰ অকণমান সহযোগ কৰি দিয়ক। এতিয়া আমি আপোনালোকৰ সন্মুখত অসম সাহিত্য সভাই প্ৰস্তুত কৰা প্ৰশস্তি পত্ৰখন পাঠ কৰি দিবলৈ ওলাইছোঁ। অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট 1। অধ্যাপক নগেন শইকীয়াদেৱৰ কৰ কমলেশু সদস্য বৰেণ্য প্ৰশস্তি জয় জয়তে আপোনালৈ সশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। আপুনি জানেই অসম সাহিত্য সভা অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সিংহ দুৱাৰ। সেই সিংহ দুৱাৰেদি সোমাই তাৰ প্ৰতিপালনত পৰিচ্ছন্ন আৰু আত্মিক সম্পৰ্ক স্থাপন কৰি যিসকলে শীৰ্ষস্থান লাভ কৰিছিল সেইসকলৰ ভিতৰত অগ্ৰগণ্য নহ'লেও আপুনি শীৰ্ষস্থানৰ প্ৰথম শাৰীত বহিবৰ গণ্য। সভাৰ ভিতৰ চৰাত ভাষাজ্ঞান পৰীক্ষা সংসদৰ সচিব ৰূপে খোজ দি মণিকূটৰ সৰ্বত্ৰে বিচৰণ কৰা আপোনাৰ চেউনিকতা বাটটো সুকীয়া। গতানুগতিকতাৰ পৰা নীলকীয়া আশংসে বিজয়াত আস্থা আৰু না সংশয়ে বিজয়াত অনাস্থা। হে বৰেণ্য, গোলাঘাটৰ হাতীয়ে খোৱাৰ পৰা গোলাঘটীয়া, পদ্ম পত্ৰসম নিৰ্সাংবাদিকতাৰে গুৱাহাটীয়া, বিংশ শতিকাৰ সপ্তম দশকলৈকে যোৰহতীয়া আৰু পাছত ডিব্ৰুগড়ীয়া হৈ চাহচৈয়ে আশ্ৰয়ৰ থানিকা পতালৈকে এই পৰিক্ৰমাত বাক স্বাধীনতাৰ তেজী আঘাতত খুন্দা খুন্দলি খায়ো ধাৰাসাৰী নহৈ প্ৰফুল্ল চিত্তে উপভোগ কৰিব পৰা স্বাস্থ্যৱান মনৰ আপোনাক নমস্কাৰ। আপুনি কেইবাখনো গাভী গ্ৰন্থ লিখি আৰু বিজ্ঞানসন্মতভাৱে ভালেসংখ্যক গ্ৰন্থ
কেৱলীয়া নিষ্ঠাৰে সম্পাদনা কৰি সম্পাদনা পদ্ধতিৰো বাট কাটিলে। ৰামধেনু গাই হেন আপোনাৰ লেখাৰ উহাৰ ভৱিষ্যত প্ৰজন্মৰ গৱেষকসকলে চুচি গাখীৰ উলিয়াব পাৰিব। হে নমস্য। আপোনাৰ ব্যক্তিত্ব আৰু প্ৰজ্ঞাৰ লগতে সাৰস্বত সাধনাই অসমৰ বিদ্যায়তনিক জগতৰ অভিভাৱক ৰূপেও অনুৰাগীসকলে আপোনাক থাপিলে। সভাপতি অসম সাহিত্য সভা দেৱজিৎ বৰা, প্ৰধান সম্পাদক অসম সাহিত্য সভা, তাৰিখ 1 নৱেম্বৰ 25 খ্ৰীষ্টাব্দ, স্থান ৰামেশ্বৰ লাল চহৰীয়া, সংগতি ভৱন, ডিব্ৰুগড় 1। এইখনে আছিল প্ৰশস্তি পত্ৰ। এইখন আমি আনুষ্ঠানিকভাৱে অৰ্পণ কৰিবৰ কাৰণে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰক মই অনুৰোধ জনালোঁ। আৰু সকলোৱে থিয় হৈ উৰুলি দি হাত চাপৰি বজাই আদৰণি জনাবৰ কাৰণে এই আদৰণি পৰ্ব সমাপন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। একেলগেই এইটোৱে হৈছে ঐতিহাসিক ক্ষণ। গুণী ব্যক্তিক সন্মান জনাবা জাতি হৈছে অসমীয়া জাতি। শিল্পীক সন্মান জনাবা জাতি হৈছে অসমীয়া জাতি। শ্মশানথলীৰ ৰোমান্টিক গীত গাই বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা জাতিটো হৈছে অসমীয়া জাতি। অসমীয়া জাতিয়ে দুটা ধ্ৰুপদী ভাষা লৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতি, বঙালী ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণত অৰিহণা আগবঢ়াই আহিছে। এয়াই হৈছে অসমীয়া জাতি। সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান দি গ্ৰহণ কৰি অতি আৱেগিক হৈ চকুলো নিগৰি অহা মিতভাগৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াদেৱে ঠোকাঠুকি মাতেৰে নিজৰ অনুভৱ ব্যক্ত কৰি এনেদৰে কয়। সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী প্ৰমুখ্যে এই সদনত বহা সাহিত্য সভাৰ সকলো কৰ্মকৰ্তালৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ ভাৱ হৈছে যে আজিৰ দিনটো মোৰ কাৰণে বোধ কৰোঁ আটাইতকৈ দুখৰ দিন, সুখৰ দিন। মোৰ অন্তৰ ভৰি চকু পানী ওলাই আহিছে বাৰে বাৰে যে মই যি আনন্দেৰে আপোনাসকলৰ লগত যোগ দিব লাগিছিল, শাৰীৰিক অৱস্থাই সেই সুবিধা নিদিয়াৰ বাবে মই যেন প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈছোঁ নিজে নিজে। মোৰ ভাৱ হৈছে যে যিখন অসম সাহিত্য সভাৰ মজিয়াত উমলি জামলি ডাঙৰ দীঘল হ'লোঁ, সেই সভাৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত মই নিজে যিমান আনন্দেৰে, মনৰ আনন্দেৰে যোগ দিব লাগিছিল, মই যেন মোৰ স্বাস্থ্যৰ কাৰণে সেই সভাৰ পৰা মই বঞ্চিত হৈছোঁ। নিজে নিজেই ভাৱৰ বিভিন্নভাৱে মনত আহি দোলা দিছেহি। কেনেকৈ এই অনুষ্ঠানটোৰ লগত মোৰ সম্পৰ্ক ঘটিছিল শৈশৱতে, আৰু কেনেকৈ তাৰ লগে লগে আহি আজি মই জীৱনৰ এই বিয়লি বেলাত আপোনালোকৰ পৰা মই পাইছোঁ অভূতপূৰ্ব স্নেহ, অভূতপূৰ্ব মৰম। এই এইবিলাকেই মোৰ জীৱনৰ বোধ কৰোঁ আটাইতকৈ মূল্যৱান সম্পদ হৈ থাকিব গোটেই জীৱন। সাহিত্য সভা আমাৰ জাতীয় জীৱনৰ সৰ্বোচ্চ সন্মানৰ অনুষ্ঠান, আৰু সাহিত্য সভা বুলিলে সেইবাবে নানা ধৰণৰ ব্যতিব্যস্ত হ'বলগীয়া হয় কেতিয়াবা কেতিয়াবা। কিন্তু তথাপি মই অনুভৱ কৰি আহিছোঁ যে সাহিত্য সভা
যি অৱস্থাতে নাথাকক অসমৰ মানুহে অসমীয়া মানুহে অসমকে ধৰি অসমত বসবাস কৰা সকলো মানুহে এই অনুষ্ঠানটোক নিজৰ অনুষ্ঠান বুলি ভাবে সেইটো হ'ল এই অনুষ্ঠানটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ দ্বিতীয়তে এই অনুষ্ঠানটিয়ে ধৰি ৰাখিছে সমগ্ৰ অসমৰ জনসাধাৰণক জাতি বৰ্ণ ধৰ্ম ভাষা সম্প্ৰদায় নিৰ্বিশেষে আৰু যেতিয়া আমি সাহিত্য সভাৰ কথা ভাবোঁ তেতিয়া সমগ্ৰ অসমখন আমাৰ বুকুৰ মাজত আহি সোমায়হি আৰু সেইবাবে অসম অবিহনে যেন সাহিত্য সভা অবিহনে অসম এই দুইটাৰ অৱস্থিতি ইটোৰ লগত সিটো সম্পূৰ্ণৰূপে অভিন্নৰূপে থকা ৰূপ ডিব্ৰুগড় সাহিত্য সভাৰো আৰু ইয়াৰ স্থানীয় সাহিত্য সভাৰ তথা অন্যান্য অনুষ্ঠান সকলোৰে যেনেভাৱে ইয়াত আজি মই সমবেত হোৱা দেখিলোঁ এই ছবিখন মোৰ মনৰ মাজত সদায় জিলিকি থাকিব এইখন ছবি মই পাহৰিব নোৱাৰোঁ এইখন ছবি মই বুকুৰ মাজৰ পৰা আঁতৰাই থ'ব নোৱাৰোঁ মই আপোনাসকলৰ আগত বেছি পৰ্যায় ভাষণ দিব পাৰিম সেইটো আশা নকৰোঁ কিন্তু মোৰ মনৰ মাজত দুই এটা বস্তু সদায় সোমাই থাকে আৰু সেই ওলাই আহিবলৈ বিচাৰে মই অনুভৱ কৰোঁ যে আজি আমি যি সংকটৰ মাজেদি গৈ আছোঁ জাতীয় জীৱন এই সংকটৰ মাজত যদি আমি থিয় দিব নোৱাৰোঁ সদল বলে সমগ্ৰ জাতি তেতিয়াহ'লে আমি হয়তো এইখন অসম আকৌ দ্বিতীয়বাৰ ঘূৰাই নাপাবও পাৰোঁ এই ভয়টোৱে মোক কন্দুৱাই থাকে মাজে মাজে কাৰণ যিখন অসমত গোটেইবোৰ মানুহে একেলগ হৈ এইখন ৰাজ্য এখন দেশ এইখন গঢ়ি তুলিছে বছৰৰ পিছত বছৰ জুৰি আৰু কোন মানুহ আহি ইয়াত অসমীয়া হৈছেহি কোনেও ক'ব নোৱাৰে এই গোটেইবোৰে অসমীয়া মানুহ কিন্তু এই শতিকাত যেন যিদৰে দেখিব লাগিছিল ঠিক তেনেভাৱে অসমৰ যিখন ছবি উজ্জ্বলি উঠা ছবি সেই ছবিখন যেন ক'ৰবাত তাত দাগ লাগিছে আমি নিজকে প্ৰশ্ন কৰিব লাগিব আমি নিজকে সুধিব লাগিব ক'ব লাগিব উত্তৰ দিব লাগিব আমি সঁচাকৈয়ে এই ৰাজ্যখনক আমি সঠিক পথেৰে আগবঢ়াই নিবলৈ সক্ষম হৈছোনে সাহিত্য সভাই সাহিত্য কৰে কোনো সন্দেহ নাই কিন্তু সাহিত্য কাক লৈ কৰে দেশ আৰু মাটিক লৈ কৰে সাহিত্য কাক লৈ কৰে সকলোকে লৈ এখন ৰাজ্যৰ যিসকল বাসিন্দা জাতি বৰ্ণ ধৰ্ম ভাষা সম্প্ৰদায় নিৰ্বিশেষে সেইসকলক লৈ কিন্তু সেইসকলক যদি কোনোবাই ভাগ কৰিব খোজে আঁতৰাই লৈ যাব খোজে আমি এই চক্ৰবোৰ যদি বাধা দিব নোৱাৰোঁ তেনেহ'লে সাহিত্য সভাৰ যোগেদি আমি প্ৰকৃত কামটো কৰাৰ বাধাৰ মুখামুখি হ'বলগীয়া হৈছে আৰু হ'ব পাৰে মই সেইকাৰণে আজিৰ এই দিনটোত আনন্দময় দিনটোত মোৰ বাবেতো এইটো অভাৱনীয় দিনটোত মই অনুৰোধ কৰিব খোজোঁ যে আমাৰ জাতীয় জীৱনলৈ আহিব পৰা যিকোনো বাধা বিঘিনিৰ বিপক্ষে আমি যাতে একেলগ হৈ থাকিব পাৰোঁ তাৰ প্ৰতি আপোনালোক সকলোৱে সতৰ্ক হ'ব লাগিব
প্ৰত্যেক ঠাইতে আমি দেখিছোঁ কেনেকৈ ভাগ্য যিদৰেও কেতিয়াবা উদয় হয়, কেতিয়াবা ভাগ্যৰ তাৰ পৰিৱৰ্তন ঘটে। আমি এতিয়া বিভিন্ন প্ৰকাৰৰ যিবোৰ সংঘটিত হৈছে ঘটনা বিভিন্ন ঠাইত, মই সেইবোৰৰ উল্লেখ কৰিব খোজা নাই বেলেগে, সেইবিলাকে আমাক ব্যতিব্যস্ত কৰি তোলে। মই সঁচাকৈয়ে অনুভৱ কৰোঁ, মই ভিতৰৰ পৰা মই অনুভৱ কৰোঁ যে আমি যদি এই বাধাবোৰ আঁতৰাই নিব নোৱাৰোঁ, তেনেহ'লে আমি আমাৰ অসমখনক আগৰ পুৰণি অসমখনৰ দৰে জাকত জিলিকা হৈ থাকিবলৈ পামনে? আমি আজি মোৰ দেখি মোৰ ভাল লাগিছে এটা কথা কেৱল যে ইমানৰ পিছতো আজিৰ এই অনুষ্ঠানটোৱে প্ৰমাণ কৰিছে যে অসমত অসমীয়া ভাষাৰ কেৱল নহয়, ইয়াত থকা যিমানখিনি জনসমষ্টি এই আটাইবিলাকেই আজি ইয়াত আহি উপনীত হোৱা দেখি মোৰ মনটো সঁচাকৈয়ে চকু পানীৰে ভৰি পৰিছে। আমি যেন এই চৰিত্ৰখন, এই ছবিখন আমি যেন ক'তো তাৰ হানি বিঘিনি নোহোৱাকৈ আকৌ ঘূৰাই আমি তাক নতুনকৈ গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে যত্নপৰ হ'ব লাগিব। ভাষা সেই সন্মানৰ বস্তুৱেই নহয়, সংযোগৰ বস্তু। গতিকে অসমীয়া ভাষাৰ লগত সংগতি থকা সকলো ভাৰতীয় ভাষাৰে আমি এটা কাম কৰিবলৈ যত্ন কৰিব লাগিব, যাতে এই দুটাৰ সংযোগ সেতু কোনেও ক'তো নষ্ট কৰিবৰ কাৰণে যত্ন কৰিব নোৱাৰে। আমি সদায় সতৰ্ক হৈ থাকিব লাগিব এই দিশটোৰ প্ৰতিয়ে। মই যি যোগ্যতা এই সন্মানৰ বাবে পাব লাগে, মই তাৰ কাৰণে যোগ্য মানুহ বুলি নিজকে নাভাবোঁ। মই এজন সাধাৰণ কৰ্মী, মই সাধাৰণ এজন কৰ্মী, অসমীয়া ভাষাৰ এজন সাধাৰণ কৰ্মী। গতিকে মই কেতিয়াও নাভাবোঁ যে মই কিবা খুব মহৎ কাম কৰিছোঁ, কিন্তু অসমেই মাতৃ মোৰ, অসমেই ধাত্ৰী। মই এই অসমকে ছবিখনক বুকুত বান্ধি ইমান দিনে আহি আছোঁ আৰু তেনেকৈ থাকিবলৈ বাঞ্ছা কৰোঁ। শ্ৰদ্ধেয় সুধীবৃন্দ, যিটো উপাধিৰে মোক আজি সন্মানিত কৰিলে, মই সেই উপাধিৰ যোগ্য হয় নে নহয় মই ক'ব নোৱাৰোঁ। তেখেতসকলে দিছে কাৰণে মই অতি আনন্দেৰে সৈতে বুকুত বান্ধি লৈছোঁ। আৰু এটা কথা, আমি যেতিয়ালৈকে এক হৈ থাকিম মনত ৰাখিব, তেতিয়ালৈকেহে আমি এটা জাতি হৈ থাকিম। আমি সকলোতো মানুহে বুজি ইয়াত গোট খাইছে, তেতিয়াহে আমি সকলো এক হৈ এখন অসমৰ, এখন ৰাজ্যৰ এক বাসিন্দা স্বৰূপে আমি সকলোৰে মাজত জিলিকি থাকিব পাৰিম। মই আপোনাসকল সকলোৰে চৰণ চুই মই শ্ৰদ্ধা জনাইছোঁ। আহক আমি যেন আকৌ পুৰণি দিনৰ দৰে গান গাব পাৰোঁ, য'ত আমাৰ এই মাতৃভূমিক আমি সকলো ফালৰ পৰা আগবঢ়াই নিবলৈ শক্তি সামৰ্থ্য গোটাব পাৰোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ, ধন্যবাদ।